নমস্কাৰ স্বাগতম জনাইছোঁ আসাম টেটৰ পইচাসমূহ ঘূৰাই দিয়া হৈছে। নমস্কাৰ বন্ধুসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেল আসাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰিৰ লগতে চাকৰি সম্পৰ্কে বিভিন্ন ধৰণৰ তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয়। যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। লগতে যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু সা সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম টেটৰ পইচা ঘূৰাই পালোঁ, এইটো এটা কুৱেশ্যন আপোনালোকৰ মনত নিশ্চয় সুধিছে যে আমি অলপ দিনৰ আগৰ পৰা এটা ভিডিঅ' বনাই আছিলোঁ। মই বহু দিনৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে অসম টেটৰ পইচাসমূহ ঘূৰাই দিছে বুলি বা ঘূৰাই দিয়াৰ ন'টিফিকেশ্যন আউট হৈছে বুলি এটা বনাইছিলোঁ আৰু ঘূৰাই পাইছোঁ বুলি এটা ভিডিঅ' বনাইছিলোঁ। কিন্তু এতিয়াও আপোনালোকৰ মনত বহু কুৱেশ্যন উদয় হৈ আছে যে ছাৰ পইচাটো ঘূৰাই পোৱা নাই এতিয়ালৈকে, বা দাদা ঘূৰাই পোৱা নাই পইচাটো, কেতিয়া ঘূৰাই পাম, বা কাৰ হাতত আহিব, কিদৰে পইচা আমাক ঘূৰাই দিব শিক্ষা বিভাগে, সেই ইত্যাদি কথা আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিছে। আৰু কিয়নো অহাটো স্বাভাৱিক, কিয়নো আমাৰ সকলোৰে এটা মেছেজ আহিছিল যে পইচাসমূহ অতি সোনকালে ঘূৰাই দিয়া হ'ব আপোনালোকক। সেইটো অৰ্ডাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা আপোনালোকৰ সকলো মোবাইলতে, যিবিলাক মোবাইল নম্বৰ দি থোৱা আছে সকলো মোবাইলতে এটা মোবাইল নম্বৰ আহিছিল। সঁচাকৈ আমি যদিহে দুটা এপ্লাই কৰিছিলোঁ তেতিয়াহ'লে আমাৰ 600 টকা ফচি আছিল বেংক চাৰ্জ বাদ দি, আৰু যদি এটাকে এপ্লাই কৰিলোঁ তেতিয়া 300 টকা ফচি আছিল। আমি যিহেতু আমাৰ যিবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিছে সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ নথকাৰ কাৰণে আমি পৰীক্ষা দিব নাপালোঁ। যিহেতু আমি এপ্লাই কৰিছিলোঁ সেইটোকে এপ্লিকেশ্যন ফৰ্মসমূহ ফিজসমূহ ঘূৰাই দিব বুলি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক এটা প্ৰতিশ্ৰুতি দিছিল পৰীক্ষাৰ আগতে, আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে আপোনালোকৰ পৰীক্ষাৰ পিছত এটা মেছেজ সোমাইছিল আমালৈ, আৰু মেছেজত কোৱা হৈছিল যে গভৰ্ণমেণ্টে অৰ্ডাৰ দিছে যিটো পে'মেণ্ট গেটৱে ছিষ্টেমটোক অৰ্ডাৰ দিছে, অৰ্থাৎ যিটো ছিষ্টেমৰ পৰা পইচাটো কটা হৈছিল সেই কোম্পানীটোক অৰ্ডাৰ দিয়া হৈছে যে পইচাসমূহ ঘূৰাই দিবলৈ। কিন্তু কেনেদৰে ঘূৰাই দিব সেই বিষয়ে মনত বহুতো কুৱেশ্যন আপোনালোকৰ আজিও নিশ্চয় আছে। সেই হেতুকে আপোনালোকে যদিহে এতিয়াও পইচাটো পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো ভালদৰে চাব। প্ৰথম কথা হৈছে যে আমাৰ যিটো পে'মেণ্ট গেটৱেৰ পৰা অৰ্থাৎ আমি যেতিয়া অনলাইন পে'মেণ্ট কৰিছিলোঁ, অনলাইন পে'মেণ্ট কৰোঁতে আপোনালোকক এটা পে'মেণ্ট গেটৱে দৰকাৰ হয়, যিটোৰ মাধ্যমেৰে আমাৰ বেংকৰ পৰা পইচাটো সেই তেওঁলোকৰ যিটো গভৰ্ণমেণ্ট একাউণ্ট আছে সেই একাউণ্টলৈ পইচাটো ট্ৰেন্সফাৰ হয়, সেইটো কোৱা হয় পে'মেণ্ট গেটৱে ক'ব গ'লে। এতিয়া আপোনালোকক মেছেজটো যদি আজিও আপোনালোকৰ ওচৰত আছে আপোনালোকে চাব, তাত লিখা আছে শ্বৰ্টকৈ, সেইটো কোৱা হয় পে'মেণ্ট গেটৱে। এতিয়া পে'মেণ্ট গেটৱেৰ থ্ৰুৱেদি সেই কোম্পানীটো গভৰ্ণমেণ্টে অৰ্ডাৰ দিছিল যে যিসমূহ একাউণ্টৰ পৰা পইচাসমূহ আহিছে, অৰ্থাৎ যিসমূহ একাউণ্টৰ পৰা পইচাটো কটা হৈছে সেইসমূহ একাউণ্টলৈ যিসমূহ পৰীক্ষা নিদিলে সেইসমূহ চিলেকশ্যন কৰি সেই একাউণ্টলৈ পইচাসমূহ পঠিয়াবলৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা পে'মেণ্ট গেটৱেক অৰ্ডাৰ দিছিল। কাৰণ তেওঁলোকৰ ওলাই পৰিল কোনে কোনে পৰীক্ষা দিছে বা কোনে কোনে পৰীক্ষা নাই দিয়া, তাৰ এটা আইডিয়া ওলাই পৰিছিল। প্ৰায় 2 লাখ কেণ্ডিডেটে পৰীক্ষা দিবলৈ নাপালে। সেই 2 লাখ কেণ্ডিডেটক, অৰ্থাৎ যিসমূহৰ ৰিজেক্ট হৈছিল ফৰ্ম, সেইসমূহ এপ্লিকেণ্টক পইচা ঘূৰাই দিবৰ কাৰণে পে'মেণ্ট গেটৱেক অৰ্ডাৰ দিয়া হৈছিল। আৰু আপোনালোকৰ মোবাইলত নিশ্চয় এটা মেছেজ সোমাইছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা, সেইটো চিলেকশ্যন হৈছিল যে আপুনি পৰীক্ষা দিব নাপালে, আৰু সেই মৰ্মে আপোনালোকৰ মোবাইলত এটা মেছেজ আহিছিল, আৰু সেই মেছেজ মৰ্মে আপোনালোকক পইচাটো অতি সোনকালে ঘূৰাই দিব বুলি সেই মেছেজটোত কোৱা হৈছিল। কিন্তু সেই মেছেজটো পাৰ হৈ যোৱা বহু দিন হ'ল, অৰ্থাৎ আজি সেইটো 1 মাহ বা 1.5 মাহৰ আগত বুলি নকওঁ, কাৰণ সেই মেছেজটো অহা প্ৰায় এমাহ হ'ল, কাৰণ আমাৰ পৰীক্ষা মিনিমাম 40 বা 45 দিন হ'ল, আৰু প্ৰায় এমাহৰ আমাৰ হ'ল ধৰি লওক মেছেজটো অহা। কিন্তু আজিলৈকে আমাৰ ধৰি লওক কিছুমানৰ একাউণ্টত আপোনালোকে পইচা লাভ কৰা নাই, আৰু কোনো কোনে ধৰি লওক নিশ্চয় পইচা লাভ কৰিছে। আৰু মই আজি এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হৈছে যে মোৰ যিকেইটা ভিডিঅ' আছিল পইচা ঘূৰাই পালোঁ বা ঘূৰাই দিয়া হ'ল বা ঘূৰাই দিয়া হ'ব বুলি যিটো এটা ভিডিঅ' বনাইছিলোঁ, সেইটো এটা ভিডিঅ'ত আপোনালোকৰ কালিৰ পৰা অসংখ্য কমেণ্ট আহিছে যে দাদা এতিয়াও পইচাটো পোৱা নাই, বা পইচাটো কিদৰে লাভ কৰিম, বা মোৰ একাউণ্টত পইচা অহা নাই ইত্যাদি কথালৈ বহুতো মেছেজ পাইছিলোঁ। আৰু সকলোৰে মেছেজৰ মই কালি কিছুমান ৰিপ্লাই দিছিলোঁ, আজিও মই কিছুমানৰ মেছেজ পাইছোঁ, সকলোৰে মেছেজটো ৰিপ্লাই দিয়া সম্ভৱপৰ হোৱা নাই। এটা ভিডিঅ' বনাই দিছোঁ যাতে আপোনালোকৰ লগতে যিসকলে এতিয়ালৈকে লাভ কৰা নাই সেই বস্তুটো তেওঁলোকে গম পায়। আৰু আজি এজনে এটা কমেণ্ট কৰিল, কমেণ্টত কৈছে যে দাদা কথাটো সঁচা নে, আপুনি যদি চিয়'ৰ হ'লে আপুনি কথাটো ক'ব। মই আজি আপোনালোকক প্ৰুফ সৈতে লৈ আহিছোঁ যে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বা পে'মেণ্ট গেটৱেৰ যিটো পে'মেণ্ট গেটৱেৰ আমাক গভৰ্ণমেণ্ট পইচাটো ৰিচিভ কৰিছিল, সেই পে'মেণ্ট গেটৱে আমাৰ একাউণ্টবিলাকলৈ পইচাবোৰ ঘূৰাই দিছে। প্ৰথম কথা হৈছে পইচাবোৰ ক'ত আহিছে? পইচাবোৰ আহিছে যিটো একাউণ্টৰ পৰা আপুনি পইচাটো ডেবিট কৰিছিল, অৰ্থাৎ আপোনাৰ যিটো মোবাইল একাউণ্টৰ পৰা পইচাটো কাট খাইছিল সেই একাউণ্টলৈ পইচাসমূহ ঘূৰি আহিছে। এতিয়া ক'ব গ'লে আপোনালোকে যদিহে নিজে এপ্লাই কৰিছিল তেতিয়াহ'লে আপোনালোকৰ নিজৰ একাউণ্টবিলাকলৈ ঘূৰি আহিছে, আৰু যদি নিজৰ মোবাইল বা লেপটপত আপোনালোকে কৰিছিল, আৰু নহ'লে যদিহে আপোনালোকে কাৰোবাৰ কেফে বা আপোনালোকৰ কোনো কম্পিউটাৰ দোকানত গৈ নিজৰ ডেবিট কাৰ্ডখন বা
ইউজ কৰি অৰ্থাৎ আমি ক্ৰেডিট কাৰ্ডটো আমাৰ অসমত খুব কম আছে চ' ডেবিট কাৰ্ডৰ যদি ব্যৱহাৰ কৰি আপোনালোকে পে'মেণ্ট কৰিছিল তেতিয়াহ'লে আপোনালোকৰ নিজৰ বেংক একাউণ্টৰ ষ্টেটমেণ্টটো চাওক ষ্টেটমেণ্টৰ পইচাটো নিশ্চয় ঘূৰি আহিছে কিন্তু আপোনালোকে ঘূৰি আহিছে কিমান টকা ঘূৰি আহিছে মই সেইটো ক'ম তাৰ আগতে আৰু 2 নম্বৰ কথা হৈছে যে আপোনালোকৰ যদিহে আপোনালোকে কোনোবা দোকানৰ বেছিভাগ ষ্টুডেণ্টে যিহেতু আমাৰ ঘৰত লেপটপ বা কম্পিউটাৰসমূহ উপলব্ধ নহয় সেই হেতুকে আমি নিশ্চয় এখন কম্পিউটাৰ দোকানত গৈ এপ্লাই আপোনালোকে কৰিছিল বা এখন কেফেত গৈ এপ্লাই কৰিছিল এজন ব্যক্তি বিশেষৰ ওচৰত গৈ আপোনালোকে এপ্লাই কৰিছিল ওচৰ চুবুৰীয়া কাৰোবাৰ ওচৰত এপ্লাই কৰিছিল চ' তেওঁলোকৰ একাউণ্টলৈ সেই পইচাসমূহ ঘূৰি আহিব এতিয়া আপোনালোকে ক'ব পাৰে যে এটা একাউণ্টত এটা পইচা আহিব নহয় তেওঁ যদি 30টা একাউণ্টত 30জনৰ কৰিছে চ' 30জনৰ পইচা ৰিজেক্ট হৈছে চ' 30জনৰ একাউণ্টৰ পইচা তেওঁৰ ওচৰলৈ ঘূৰি আহিব চ' সেই হেতুকে আপোনালোকে গৈ সেই দোকানখনত আৰু বা সেই কেফেখনত বা সেই কম্পিউটাৰ চেণ্টাৰটোত খবৰ কৰক যিটো কম্পিউটাৰ চেণ্টাৰৰ পৰা বা যিখন দোকানৰ পৰা বা যিখন কম্পিউটাৰ দোকানৰ পৰা আপুনি আপোনাৰ টেট এপ্লিকেশ্যনখন ফিল আপ কৰিছিল সেইখন দোকানত যাওক দোকানত গৈ কওক মোৰ পইচাটো ঘূৰি আহিছে আৰু আমাৰ লগৰসমূহে লাভ কৰিছে চ' মোক পইচাটো ঘূৰাই লাগে তেওঁ ঘূৰাই দিবই লাগিব কাৰণ তেওঁৰ ওচৰলৈ পইচাটো ঘূৰাই আহিছে আৰু এতিয়া সেই তাৰ প্ৰুফ আপোনালোকৰ কি আছে চ' মই আপোনালোকক প্ৰথম প্ৰুফটো দেখাই লওঁ লগতে কিমান টকা ঘূৰাই আহিছে প্ৰথম এতিয়া প্ৰুফটো দেখুৱাৰ আগতে কিমান টকাকৈ ঘূৰাই পাইছোঁ মই সেইটো কথা কৈ দিওঁ যদিহে আপুনি LP টেটৰ কাৰণে অকল এপ্লাই কৰিছিল তেতিয়াহ'লে আপোনালোকৰ 300 টকা আপোনালোকৰ যিটো চালান আছিলে 300 টকা লোৱা হৈছিল আৰু বেংক চাৰ্জটো এক্সট্ৰাকৈ লোৱা হৈছিল আমি এপ্লাই কৰোঁতে কিন্তু বেংক চাৰ্জটো যিটো এটা বেংকলৈ চাৰ্জ যায় চ' সেইটো গভৰ্ণমেণ্টে ঘূৰাই দিয়াটো সম্ভৱপৰ নহয় আৰু সেই 300 টকাৰ যিটো আমি 300 টকা চালান কাটিছিলোঁ সেই 300 টকাৰ ভিতৰত গভৰ্ণমেণ্টে বা যিটো পে'মেণ্ট গেটৱে আমাক ট্ৰেন্সফাৰ কৰোঁতে এটা বেংক চাৰ্জ কাট খায় চ' বেংক চাৰ্জটো কাটি আমাক পে'মেণ্ট কৰিছে বেংক চাৰ্জটো হৈছে 20 টকা অৰ্থাৎ আপুনি যদি 300 টকা পে' কৰিছিল তেতিয়াহ'লে আপুনি 280 টকা আপোনাৰ বেংকত লাভ কৰিব আৰু কিদৰে আহিব একাউণ্টত মই সেইটো দেখাই দিম লগতে যদিহে আপুনি দুইখনতে এপ্লাই কৰিছিল LP আৰু UP দুইখনতে এপ্লাই কৰিছিল আৰু দুইখন ফৰ্মেই আপোনাৰ ৰিজেক্ট হৈছে তেতিয়াহ'লে আপোনালোকে 580 টকা তাতো অৰ্থাৎ 20 টকাই তেওঁলোকে ট্ৰেনজেকশ্যন চাৰ্জ কাটিছে 20 টকা অনলাইন ট্ৰেনজেকশ্যন চাৰ্জ কাটি সেইটো বেংকে কাটিছে চ' আপোনাৰ 20 টকা ট্ৰেনজেকশ্যন চাৰ্জ কাটি আপোনাক 580 ৰুপিজ আপোনাৰ বেংক একাউণ্টত ঘূৰাই দিছে চ' সেই হেতুকে আপোনালোকে যদিহে আপোনালোকৰ লাভ কৰিছে ভাল কথা আৰু যদিহে এতিয়াও লাভ কৰা নাই আপোনালোকে অনুগ্ৰহ কৰি আপোনাৰ দোকানখনত যাওক যিখন দোকানৰ পৰা আপোনালোকে এপ্লাই কৰিছে কাৰণ 2 লাখ ষ্টুডেণ্টৰ বহু পইচা বহু কেফে এখনত কাৰণ এখন কেফেত বা এখন কম্পিউটাৰ দোকানত প্ৰায় 300-400 ল'ৰা ছোৱালী এপ্লাই কৰে বা তাতকৈ বেছিও এপ্লাই কৰিছে কিছুমান টাউনত চ' সেইবিলাক দোকানৰ সেই মানুহজনৰ ওচৰত আহি একাউণ্টত জমা হৈছে কাৰণ সেইজন মানুহে আপোনাক কণ্টেক্ট কৰিব পৰা নাই কাৰণ তেওঁৰ ওচৰত কণ্টেক্ট নম্বৰ নাছিল চ' আপোনালোকক কণ্টেক্ট কৰা নাই বা তেওঁ নাচাব পাৰে একাউণ্টটো চ' আপুনি প্ৰেছ কৰক যে তেওঁলোকৰ আমাৰ ওচৰত আহিছে আৰু কোনটো ডেটত আহিছে মই সেইটো ক'ম আপোনাৰ ডেটটো হৈছে আজি ধৰি লওক আপোনাৰ হ'ল 26 ডিচেম্বৰ আমি আজি 26 ডিচেম্বৰত আমি ভিডিঅ'টো আপোনালোকে বনাইছোঁ আৰু আপোনালোকে চাওঁতে চাগে এদিন বা দুদিন দেৰি হ'ব পাৰে কিন্তু আমি 26 ডিচেম্বৰ 8:40 এই ভিডিঅ'টো বনাই আছোঁ 8:45 এই ভিডিঅ'টো বনাই আছোঁ ৰাতিৰ আৰু সেই সময়ত মই ক'ব পাৰোঁ যে 12 ডিচেম্বৰ 2019 চনতে এই ডেটটো আমাৰ পইচাটো বেংকলৈ ট্ৰেন্সফাৰ হৈছে আৰু তাৰ প্ৰুফ মোৰ ওচৰত আছে চ' মই কৈছোঁ 12 ডিচেম্বৰ 2019 তাৰিখে যিকোনো সময়তে আপোনালোকৰ বেংক একাউণ্টসমূহত ট্ৰেন্সফাৰ হ'ব পাৰে পইচাবোৰ আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ যদি নিজৰ একাউণ্টৰ পৰা কৰিছিল তেতিয়া নিজৰ একাউণ্টৰ ষ্টেটমেণ্টবিলাক চেক কৰক বা ষ্টেটমেণ্টছখন প্ৰথম গৈ আপুনি বেংকত যাওক বেংকত গৈ চেক কৰক আৰু যদি আপোনালোকৰ মোবাইল এপ ইউজ কৰে চ' মোবাইল এপৰ সহায়তো চাব পাৰে যদি আপোনালোকে নেট বেংকিং ইউজ কৰে বা আপোনালোকৰ ওচৰত যদি ষ্টেট বেংকৰ একাউণ্ট আছে তেতিয়াহ'লে ষ্টেট বেংকৰ ইউনো এপছটোৰ সহায়তো আপুনি আপোনালোকৰ ষ্টেটমেণ্টটো চাব পাৰিব আৰু যদিহে আপোনালোকৰ ওচৰত তেনেকুৱা সুবিধা নাই তেতিয়াহ'লে আপোনালোকে কাইলৈ বেংক যদি খোলা থাকিব কাৰণ কাইলৈতো আপোনালোকৰ বেংক খোলা থাকোঁতে আপোনালোকে বেংকত গৈ আপোনাৰ ষ্টেটমেণ্ট কপিটো এবাৰ প্ৰিণ্ট কৰি চাওক আপোনালোকৰ নিশ্চয় ষ্টেটমেণ্ট কপি আপডেট হৈছে আৰু যদিহে আপোনালোকে দোকানত কৰিছিল তেতিয়া দোকানীজনৰ ওচৰলৈ যাওক আৰু সেই ব্যক্তিজনক বা ব্যক্তি বিশেষক কওক যে আমাৰ পইচাটো ঘূৰাইছে আমাৰ লগৰকেইজনে পাইছে চ' আমাকো পইচাটো লাগে তেওঁ নিশ্চয় দিব লাগিব কাৰণ সেই পইচাটো গভৰ্ণমেণ্টৰ ফালৰ পৰা ঘূৰি আহিছে আপোনালোকৰ কাৰণেই চ' আমি এটা প্ৰথম প্ৰুফটো চাই লওঁ বলক তাৰপৰা প্ৰুফ চোৱাৰ পিছত আৰু কি ক'ব লাগিছে মই ক'ম বলক এতিয়া চাওক মোৰ ওচৰত এটা স্ক্ৰীনশ্বট আছে চ' মই এখন এটা স্ক্ৰীনশ্বট হয় ইয়াত দুটা একাউণ্টৰ পইচা আপোনালোকে দেখা পাইছে সোমোৱা দুইটা ডেটেই হৈছে চাওক 12 ডিচেম্বৰ আৰু কিমান বজাত আহিছে এইটো কাৰণ মোক এজনে জাষ্ট পঠিয়াইছিলে মই চ' দুইটা একাউণ্টে তেওঁ এপ্লাই কৰিছিল তেওঁৰ এজন ভায়েকৰ কাৰণে এপ্লাই কৰিছিল আৰু এজন তেওঁ নিজে এপ্লাই কৰিছিল তেওঁ দুইখনতে প্ৰথম এখনত আহিছে 280 ৰুপিজ ক্ৰেডিট হৈছে আৰু 580 ৰুপিজ ক্ৰেডিট হৈছে দুইটা ডেটেই হৈছে 12 ডিচেম্বৰ আপোনালোকৰ এইদৰে ট্ৰেন্সফাৰ হৈছে এটা ট্ৰেন্সফাৰমেশ্যন ID আছে লগতে আপোনালোকৰ ৰিফাণ্ড হৈছে এইদৰে আপোনালোকে বস্তুখিনি দেখা পাইছে
চ' আপোনালোকে সেই ব্যক্তি বিশেষজনৰ ওচৰলৈ গৈ আপোনালোকৰ নিজৰ একাউণ্টটোৰ আপোনাৰ যিটো পইচা প্ৰাপ্যটো আপোনালোকে বিচাৰক আৰু আপোনালোকৰ নিশ্চয় বহুত 300 টকা আপোনালোকে যিকোনো বেলেগ পষ্টৰ কাৰণে এপ্লাই কৰিব হ'ব সেই হেতুকে আপোনালোকে নিজৰ প্ৰাপ্যটো বিচাৰক আৰু প্ৰাপ্যটো লৈ আপোনালোকৰ নিজৰ বিচাৰক আৰু বিচাৰটো অধিকাৰ আছে চ' আপোনালোকে গৈ নিজৰ প্ৰাপ্যটো বিচাৰক আৰু ইয়াৰ প্ৰুফটো মই দেখাই দিলোঁ চ' আপোনালোকে আপোনাৰ ষ্টেটমেণ্টটো চেক কৰিবলৈ কওক যদি সেই ব্যক্তি বিশেষজনে নাই দিয়া বুলি কয় চ' তেওঁলোকৰ আপোনালোকে ষ্টেটমেণ্টটো চাব পাৰে যদি ষ্টেটমেণ্ট আপোনালোকে নাই দিয়া বুলি ট্ৰেন্সফাৰ নাই হোৱা বুলি কথাটো কয় চ' আপুনি ষ্টেটমেণ্টটো চেক কৰক ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম